হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু ইফালে মই ইয়াৰ ৰঙা ৰঙা বিলাহী 3টা লৈছোঁ। এইখিনি মই ভালকৈ কাটি লৈছোঁ সৰু সৰুকৈ। মই আজি বনাম বাইম মাছৰ লগত বিলাহীৰ জোল। হাজবেণ্ডে পুৱাতে আনি থৈ দিছে, কিন্তু মই বনাব পৰা নাই, সেইবাবে এয়া অকণমান দেৰি হৈ গৈছে। ইফালে মই এয়া পিঁয়াজখিনিও ভালকৈ কাটি বাছি লৈছোঁ। চিম্পুলকৈ বনাম বুলি ভাবিছোঁ, ইমান মছলা পাতি দি নবনাওঁ। তো আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব বুলি। আৰু এয়া মোৰ পিঁয়াজ কাটা হৈ গৈছে। এতিয়া মই গেছত এখন এয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াতে মিঠাতেল ঢালি দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ আৰু কাটি থোৱা বাইম মাছখিনি মই নিমখ আৰু হালধি দি কেনে ভালকৈ সানি লৈছোঁ আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'ম। তো এয়া মোৰ বাইম মাছখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। মই এতিয়া এইখিনি এখন প্লেটত ওলাই ল'ম আৰু তাৰপিছতে একেখন তেলতে মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'ম। তো পিঁয়াজখিনি মই ল' ফ্লেমত ভাজি আছোঁ, সেইবাবে অকণমান টাইম লাগিব। তো এইখিনিতে মই এতিয়া এটা বাতিত মই মছলাখিনি ৰেডি কৰি ল'ম। তো মছলাত মই ব্যৱহাৰ কৰিছোঁ জলকীয়াৰ গুড়ি, হলদিৰ গুড়ি, জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি, লগতে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান পানী দি কিনে এইখিনি ভালকৈ মিক্স কৰি লওঁ। এইফালে মোৰ পিঁয়াজখিনিও ভালদৰে ভাজা হৈ গৈছে। এতিয়া মই এইখিনিতে মছলাখিনি দি দিম আৰু মছলাৰ সৈতে পিঁয়াজখন ভালকৈ ভাজি ল'ম। মছলা আৰু পিঁয়াজখিনি ভালকৈ ভাজি লোৱা হোৱাৰ পিছতে মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম আৰু এইখিনি অকণমান লৰাই মেলি অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। 5-6 মিনিট ঢাকি থোৱাৰ পিছতে এয়া মোৰ বিলাহীখন হৈ গৈছে। এতিয়া মই অকণমান ইয়াতে পানী দি দিম। তো মই এতিয়া অকণমান নিজৰ জোখৰ হিচাপত পানী দি দিম আৰু ভাজি থোৱা বাইম মাছখিনি দি দিম আৰু ভালকৈ উতল অহালৈকে এইখিনি ঢাকি থৈ দিম। প্ৰায় 10-ৰ পৰা 15 মিনিট ল' ফ্লেমত ঢাকি থোৱাৰ পিছতে এয়া মোৰ তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া মই ওপৰেদি অকণমান মান ধনিয়া কাটি দিছোঁ আৰু এয়া মোৰ ফাইনেল তৰকাৰীখন ৰেডি হৈ গৈছে। তো আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক নিশ্চয় কমেণ্ট কৰি জনাব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।